নমস্কাৰ বন্ধুসকল লুচেণ্ট আইএছলৈকে আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম APSCৰ নতুন সিলেবাস ইন্ট্ৰোডিউস কৰিছে তাৰে জেনাৰেল ষ্টাডিজ পেপাৰ 5 তাৰে আন্ডাৰ জিঅ'গ্ৰাফি অফ আসাম পাৰ্টটো আমি ডিছকাছ কৰিম আজি ভিডিঅ'টোৰ এপ্ৰ'চটো থাকিব যে ইনিচিয়েলি আমি সিলেবাসখন চাই লম ইন ডিটেইলছ আফটাৰ ডেট বুক লিষ্ট কি পঢ়িব লাগিব এণ্ড লাষ্টত আমি চাম যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহি গৈছে তো আৰম্ভ কৰোঁ আহক সিলেবাসৰ পৰা যিখন নতুন সিলেবাস ইন্ট্ৰোডিউস কৰিছে তাত মেইনলি 8টা টপিক আছে আসাম জিঅ'গ্ৰাফি আন্ডাৰত প্ৰথমটো হ'ল ব্ৰড ফিজিক্যাল ফিচাৰ্স দেন সেকেন্ডটো হ'ল মেজৰ ফিজিওগ্ৰাফিক ডিভিজনস থাৰ্ডটো হ'ল নেচাৰেল ৰিসোৰ্সেস অফ আসাম ফোৰ্থটো হ'ল ক্লাইমেট ফিফথটো হ'ল নেচাৰেল ভেজিটেশ্যন এণ্ড ফৰেষ্ট ছিক্সথটো হ'ল ৱাইল্ড লাইফ এণ্ড বায়োডাইভাৰ্চিটি দেন মাইন্স এণ্ড মিনাৰেলছ লাষ্টৰটো হ'ল পপুলেশ্যন এণ্ড মেজৰ ইণ্ডাষ্ট্ৰিজ এতিয়া এই গোটেই সিলেবাসটো আমি ডিক্লাটাৰ কৰিম আৰু ইন ডিটেইলছ ডিসকাস কৰিম প্ৰথমতে চাব লাগিব লোকেশ্যন এণ্ড বেচিছ অফ আসাম ইয়াতে গম পাব লাগিল অসমৰ লংগিটিউড কি হয় লেটিটিউড কি হয় চাৰিওসীমাত কি আছে অসমৰ পৰিসীমা কিমান এই গোটেইখিনি গম পাব লাগিব দেন এডমিনিষ্ট্ৰেটিভ ডিভিজন কি হয় আৰু ফিজিক্যাল ফিচাৰ অসমৰ কি আছে এইখিনি আমি গম পাব লাগিব দেন ফিজিওগ্ৰাফি অফ আসাম অসমৰ চাৰিটা ফিজিওগ্ৰাফি ডিভিজন আছে কেইটা হ'ল ব্ৰহ্মপুত্ৰ ভেলী বৰাক ভেলী কাৰ্বি প্লেটু এণ্ড বেৰেল এণ্ড সাউথাৰ্ণ হিলছ এইখিনি ইন ডিটেইলছ গম পাব লাগিব দেন আহিলে ৰিভাৰ চিষ্টেম আসাম অসমত দুটা ৰিভাৰ চিষ্টেম আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ চিষ্টেম এণ্ড বৰাক ৰিভাৰ চিষ্টেম দুইটাৰে ট্ৰিবিউটৰিজ দেন লোকেশ্যন গোটেইখিনি গম পাব লাগিব দেন ক্লাইমেট অফ আসাম ক্লাইমেট এণ্ড ৱেডাৰ কি হয় দেন the basic characteristics like temperature, pressure, humidity, winds, other factors can গম পাব লাগিব then climatic seasons are under pre-monsoon, monsoon, retreating monsoon and dry season এই চাৰিটা season গম পাব লাগিব after that soils অসমত কি soil পোৱা যায় কোনটো soil বেছিকৈ পোৱা যায় কোনটো কমকৈ পোৱা যায় কোনটো soil কোনখন ডিস্ট্ৰিক্টত পোৱা যায় কোনটো এৰিয়াত পোৱা যায় এইখিনি গম পাব লাগিব then forest and natural vegetation কি আছে tropical evergreen tropical semi evergreen tropical moist deciduous riverine forest and tropical dry deciduous কোনটো ফৰেষ্ট কোনটো এৰিয়াত পোৱা যায় এণ্ড কোনটো ফৰেষ্ট আন্ডাৰত কোনবোৰ গছ পোৱা যায় সেইবোৰ আমি গম পাব লাগিব দেন আহিলে ৱাইল্ড লাইফ এণ্ড বায়োডাইভাৰ্চিটি বেছিকৈ আহিলে প্ৰটেক্টিভ এৰিয়া নেটৱৰ্ক তাৰ তিনিটা পাৰ্ট আছে নেশ্যনেল পাৰ্কছ ৱাইল্ড লাইফ চেঞ্চুৰীজ এণ্ড বায়োস্ফিয়াৰ ৰিজাৰ্ভছ কি আছে অসমত নেশ্যনেল পাৰ্কছ ৱাইল্ড লাইফ দেন বায়োস্ফিয়াৰ ৰিজাৰ্ভ গম পাব লাগিব কোনটো এৰিয়াত আছে কোনখন ডিষ্ট্ৰিক্টত আছে আৰু এণ্ড এইবোৰৰ স্পেচিয়েলিটি কি হয় কোনটো এনিমেল পোৱা যায় ফ্ল'ৰা ফ্ল'না কি আছে গম পাব লাগিব আমি দেন বায়োডাইভাৰ্চিটি আন্ডাৰত হটস্পটছ কি আছে থ্ৰেটেন স্পেচ কি হয় ফ্ল'ৰা এণ্ড ফ'নাখিনি গম পাব লাগিব দেন আহিলে পপুলেশ্যন এণ্ড ছেটেলমেণ্ট অফ আসাম ইয়াৰ কেৰেক্টাৰিষ্টিক্স কোনটো এৰিয়াত ডেঞ্চিটি বেছি কোনটো এৰিয়াত ডেঞ্চিটি কম কোনখন ডিষ্ট্ৰিক্টত হায়েষ্ট ডেঞ্চিটি আছে কোনখনত কম ডেঞ্চিটি আছে এইখিনি গম পাব লাগিব দেন ট্ৰেণ্ড ইন পপুলেশ্যন গ্ৰোথ লাষ্ট 10 বছৰ লাষ্ট 20 বছৰ দেন পষ্ট ইণ্ডিপেণ্ডেঞ্চ অসমৰ পপুলেশ্যন গ্ৰোথৰ ট্ৰেণ্ডটো কি গম পাব লাগিব দেন এথনিক এণ্ড লিংগুইষ্টিক ডাইভাৰ্চিটি আফটাৰ ডেট ট্ৰান্সপৰ্ট চিষ্টেম road here under national highway and state highway then railways waterways airways and problems of transportation in Assam after that resources types and characteristics natural resources human resources and other types of resources গম পাব লাগিব then last topic to হল industries basics of industries এখন industry কি পোৱা যায় then industries যদি অসমত ডেভেলপমেন্ট সম্পূৰ্ণ স্পিডত হোৱা নাই কিহৰ কাৰণে হোৱা নাই প্ৰবলেমছ কি আছে ইন্ডাষ্ট্ৰিয়েল পলিসি পোষ্ট ইণ্ডিপেণ্ডেন্স কি আছিলে 2008 খন কি হয় and recent কি announce কৰিছে গভৰ্ণমেণ্টে কি গম পাব লাগিব then মেজৰিটি ইন্ডাষ্ট্ৰি আছে যেন মাইনিং ইন্ডাষ্ট্ৰি হেণ্ডিক্ৰাফ্ট ইন্ডাষ্ট্ৰি এগ্ৰিকালচাৰ ইন্ডাষ্ট্ৰি দেন সাৰ্ভিস সেক্টৰছ এইখিনি গোটেইখিনি গম পাব লাগিব আৰু তাৰ যিখিনি সাব সেক্টৰ আছে লাইক অইল কোল নেচাৰেল গেছ লাইমষ্টোন সিমেন্ট টেক্সটাইল বেম্বু ক্ৰাফ্ট বিল্ড মেটেৰিয়েল ইন্ডাষ্ট্ৰি দেন ফুড প্ৰসেছিং ৰাবাৰ টি ফিচাৰী সিল্ক ইন্ডাষ্ট্ৰি টুৰিজম আইটি বেংকিং গোটেইখিনি গম পাব লাগিব লগতে গভৰ্ণমেণ্টে যিবিলাক ভেৰিয়াছ স্কিমছ ইন্ট্ৰোডিউস কৰিছে এই বিষয়ে আমি পঢ়িব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লুচেণ্ট আইএছৰ যিটো ফেচবুক পেজ আছে আৰু মান্থলি যিখন ওলাই তাতে এইখিনি বস্তু কভাৰ কৰা হয় আপোনালোকে তাৰ পৰা এইখিনি পঢ়িব পাৰে দেন সিলেবাছখন হৈ গ'ল দেন সিলেবাছৰ টপিকবোৰ পঢ়িব ক'ৰ পৰা বুক লিষ্টখন কি হয় বেচিকেলি প্ৰথম ইম্পৰ্টেণ্ট বুক কিতাপখন হ'ল ছ'চিয়েল চায়েন্স ক্লাছ 8 ছেভাৰ ইয়াতে মেইনলি 7 নম্বৰ টপিকটো মন কৰক ৰিভাৰ্ছ অফ আসাম তো অসমত কি সিস্টেম আছে আমি অলৰেডি পঢ়িলো যে ব্ৰহ্মপুত্ৰ ৰিভাৰ চিষ্টেম বৰাক ৰিভাৰ চিষ্টেম ইয়াৰ ওপৰত ইন ডিটেইলছ এখন কিতাপত কভাৰ কৰিছে সেইখিনি ইয়াৰ পৰা পঢ়িলে হৈ যাব আফটাৰ ডেট ক্লাছ 9 যিখন ছ'চিয়েল চায়েন্সৰ কিতাপ আছে ছেভাৰ জিঅ'গ্ৰাফি সেইখন পঢ়িব লাগিব তাৰে এইখিনি হ'ল টপিক লোকেশ্যন অফ আসাম ফিজিওগ্ৰাফি ক্লাইমেটিক কেৰেক্টাৰিষ্টিক্স সইল ফৰেষ্ট
Administrative Divisions of Assam. Then class 10 যিখন social science কিতাপ আছে geography সেইখন পঢ়িব লাগিব তাতে মেইনলি চাৰিটা টপিক কভাৰ কৰিছে population and settlement, transport system, resources of Assam and economy of Assam. তো বেসিক্যালি গম পালে যে থুলমূলকৈ যিকেইটা সিলেবাস যিকেইটা টপিক ইন্ট্ৰডিউস কৰিছে সিলেবাসত অকল ক্লাছ 8 9 10 সেবৰা কিতাপখন গোটেইখিনি কভাৰ কৰা আছে সেইখিনি পঢ়িলে হৈ যাব তাৰ বাহিৰে কাৰেণ্ট এফেয়াৰ্স ৰিলেটেড যিবিলাক টপিক আছে লাইক ৰিসেন্টলি দিহিং পাটকাই নমিনেট কৰিছে নেশ্যনেল পাৰ্কৰ কাৰণে তেনেকুৱা ধৰণৰ টপিকবিলাক কাৰণে আসাম ট্ৰিবিউন বা যিকোনো চৰ্চ ফলো কৰিব পাৰে আমাৰ ফেচবুক পেজত এইবোৰ বস্তু সময় দি থকা হয় লগতে আমাৰ মান্থলি যিখন আসাম ট্ৰিবিউনৰ কম্পাইলেশ্যন আছে তাত পাই যাব আপোনালোকে তাৰ পৰা আপোনালোকে কভাৰ কৰিব পাৰিব তো বেসিক্যালি এইখিনি এতিয়ালৈকে পঢ়িলে আমি যে সিলেবাসখন কি আছে দেন বুকলি কি আছে আফটাৰ দ্যাট এটা পঢ়িম যে আগৰ যিবিলাক মেইনছ হৈ গৈছে তাতে আসাম জিঅ'গ্ৰাফি পাৰ্টৰ পৰা কোৱেশ্চন কি সুধিছে মেইনলি আমি 15 16 আৰু 2018 এই তিনিটা মেইনছে কভাৰ কৰিছো আগৰখিনি আপোনালোকে নিজে চাই ল'ব 15ত মেইনলি কোৱেশ্চন দুটাকে আহিছিলে আসাম জিঅ'গ্ৰাফি পাৰ্টৰ পৰা প্ৰথমটো আছিলে ডিষ্টিংগুইশ বিটুইন ৱেষ্টলেণ্ড এণ্ড ৱেটলেণ্ড and measures by central and state government to preserve the wetlands in Assam. Second question was name of Brahmaputra River in its upper course and lower course. Then 2016 10 question আইছিলে ইয়াৰ পৰা প্ৰথমটো পপুলেশ্যন পাৰ্টৰ যিটো চেপ্টাৰ আছে ক্লাছ 10 তাত কভাৰ হৈছে তাতে কালচাৰেল এণ্ড সোশিও ইকনমিক সেটা অসমৰ যিটো আছে তাত কভাৰ হৈছে তাৰ পৰা কৰিব পাৰিব সেকেন্ডটো হ'ল আইডেন্টিফাই টু ইস্যুজ ইন নৰ্থ ইষ্ট which is like identify two issues in which north is lagging India is lagging behind its neighboring states of India. So problem কি আছে like infrastructure problem to আছে then transport problem to আছে এইখিনি বস্তু ইয়াত মেনশন কৰিব লাগিব after that name the countries having international boundary with the state of northeast India কি আছে then give two reasons why Assam is lagging behind in blue revelation in spite of having innumerable wetlands কি আছে যেনেকে awareness কম আছে then skill development এইবোৰ ইস্যু আছে ইয়াত মেনশন কৰিব লাগিব then how has climate change affected the production of tea in Assam climate change এর কারণে কি হয়েছে যে টেম্পারেচার কম বাড়িছে সেকেন্ডলি রেইনফল প্যাটার্নটো চেঞ্জ হৈছে সেইবোৰৰ কাৰণে টি প্ৰডাকশ্যন কি ইম্পেক্ট হৈছে এইখিনি লিখিব লাগিব then name the tropical forest of Assam tropical rainforest of Assam and its characteristics after the decadal growth of population in Assam during the decade of 2001 to 11 then CTC in relation to tea after the bird sanctuary in Assam in which district অসমত বহুত কেইখন আছে উদাহৰণস্বৰূপে পানীদিহিং শিৱসাগৰত আছে then দীপৰ বিল কামৰূপ মেট্ৰত আছে and last to হ'ল মেকমোহন লাইন why is it the bone of contention between India and China তো এই 10টা কোৱেশ্চন মেইনলি আহিছে জিওগ্ৰাফি অফ আসাম পাৰ্ট 2 2016 ত then 2018 ত লাষ্ট যেটো মেইন হৈছে তাত কোৱেশ্চন দুটা আহিছে what is agroclimatic zone describe agroclimatic zone of Assam and then name to Ramsar sites in northeast in India তো বেসিক্যালি যিবিলাক কোৱেশ্চন আহিছে লাষ্ট 3 বছৰত অকল তিনিখন সেবাৰ কিতাপ ক্লাছ 8 9 10 তাৰ পৰাই কভাৰ হৈ যায় তাৰ বাহিৰে দুইটা বস্তু অনলাইন আপোনালোকে ৰিসোৰ্স বিভিন্ন ফলো কৰিব পাৰে কিন্তু বেসিক্যালি বেসিক পাৰ্টখিনি এই তিনিখন কিতাপৰ পৰা ফলো হৈ যাব তো আসাম জিওগ্ৰাফি পাৰ্টটোৰ কাৰণে ইনিশিয়ালি এই তিনিখন কিতাপ পঢ়িবই দেন যদি কিবা ৰিসোৰ্স আৰু লাগে অনলাইন আপোনালোকে চাব পাৰে ৰেফাৰ কৰিব পাৰে তো বন্ধুসকল এই ভিডিওটো আমি ডিসকাস কৰিলো GS5 ৰ আসাম জিওগ্ৰাফি পাৰ্ট 2 যদি আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে তলৰ কমেন্টত লিখিব পাৰে ধন্যবাদ